নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুবান্ধৱীসকল, এটা গুড নিউজ আছে। আপোনালোকে থাম্বনেইলটো চাই গম পাই গৈছে যে আজি কি বিষয়ত কথা পাতিম। তো আপোনালোকে যদি নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুবান্ধৱীসকল, বলক আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, আপোনালোকে থাম্বনেইলটো চাই গম পাই গৈছে এটা মোৰ চাৰ্টিফিকেট আহিছে। চাৰ্টিফিকেটটো কি? মই 4-5 মাহ আগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি এপ্লাই কৰিছিলোঁ। সেই চাৰ্টিফিকেটটো আহিছে। তো এইটো কি আপোনালোকৰ ওচৰত সকলোখিনি শ্বেয়াৰ কৰিম, তেতিয়ালৈকে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি লৈ আহিছিলে 2 বছৰমান আগত। এইটো হৈছে বিশ্বকৰ্মা আঁচনি। এই আঁচনিৰ জৰিয়তে আপোনালোকে যিসকলে আছে 5,000 মান টকা লাভ কৰিব পাৰিব। আৰু আপোনালোকে যদি দৰ্জীৰ কাম কৰি আছে বা ৰাজমিস্ত্ৰীৰ বা কাঠমিস্ত্ৰী বা কৰ্মকাৰৰ সোণাৰু যিসকলে বনায় কৰ্মকাৰ, তাৰপিছত ধোবী, ৱাছাৰমেন বুলি ক'লে যিসকলে কাপোৰৰ ইস্ত্ৰী মানে দোকান আছে বা ধোবী যিসকলে কাপোৰ ধুৱে, সিহঁতৰ বাবে এই আঁচনিটো লৈ আহিছে। এই আঁচনিত ময়ো এপ্লাই কৰিছিলোঁ। আজি ফ্ৰেণ্ডসকল, যিসকলে ধৰি লওক ৰাজমিস্ত্ৰী আছে, তাৰপিছত কাঠমিস্ত্ৰী আছে, যিসকলে ধৰি লওক সোণাৰু অলংকাৰ গহনা যিসকলে তৈয়াৰ কৰে সিহঁতক কৰ্মকাৰ বুলি কোৱা হয়। সিহঁতে তাৰপিছত আৰু যিসকলে চিলাই মেচিন, তাৰপিছত ৱাছাৰমেন, তাৰপিছত ধোবী, সিহঁতক গভৰ্ণমেণ্টে এটা টুল কিট দিব। টুল কিট বুলি ক'লে ধৰি লওক যিসকলে ৰাজমিস্ত্ৰী আছে সিহঁতৰ যিবিলাক অলংকাৰ দৰকাৰী সেই বস্তুবিলাক দিব। যিসকলে সোণাৰ মানে কৰ্মকাৰ, সিহঁতক মানে যিকেইটা মানে টুল কিট লাগে, টুল কিট বুলি ক'লে ধৰি লওক প্লাছ তাৰপিছত অলংকাৰ যিটো দি সোণৰ মানে গহনা তৈয়াৰ কৰে সেই বস্তুবিলাকে দিব। তাৰপিছত যিসকলে চিলাই মেচিনৰ কাম কৰে সিহঁতক মেচিন দিব। যিসকলক আইৰণ ইস্ত্ৰী যিসকলৰ দোকান আছে বা ইস্ত্ৰীৰ কাম কৰি আছে সিহঁতক মানে আইৰণ দিব। তো ফ্ৰেণ্ডসকল, মই এপ্লাই কৰিছিলোঁ 4-5 মাহ আগতে। মই এপ্লাই কৰিছিলোঁ চিলাই মেচিন, কাৰণ মই চিলাই মেচিন কামটো জানো, মোৰ ঘৰতে চিলাই মেচিন আছে। মই এপ্লাই কৰিছিলোঁ আৰু মোৰ অহাকালি চাৰ্টিফিকেট আহিছে। আৰু চাৰ্টিফিকেটটো পোষ্ট অফিচত আহিছিল। তাৰপিছত মোক ফোন কৰিছিল যে মোৰ নামত এটা চাৰ্টিফিকেট আহিছে। তাৰপিছত মই ল'বলৈ গৈছিলোঁ। চাৰ্টিফিকেটটো আপোনালোকে ডিছপ্লে চাব পাৰিছে। এইটো হৈছে চাৰ্টিফিকেট। এইটো মানে অহাকালি আহিছিলে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা। এই চাৰ্টিফিকেটটো কোনে কোনে লাভ কৰিছে বা কোনে কোনে এপ্লাই কৰিছে আপোনালোকেতো জানেই। যিসকলে এপ্লাই কৰা নাই, গুগলত চাৰ্চ কৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিটো কি, আপোনালোকে সকলো ডিটেইলছ গম পাই যাব। তো আজিৰ পৰা 4-5 মাহমান আগতে মই এপ্লাই কৰিছিলোঁ। তাৰপিছত এই চাৰ্টিফিকেটটো আহিলে। এতিয়া মোৰ ট্ৰেইনিং হ'ব, 7 দিনীয়া ট্ৰেইনিং। তাৰপিছত মোক 5,000 টকা দিব এই ট্ৰেইনিঙৰ পিছত। আৰু তাৰপিছত টুল কিট আহিব। মই চিলাই মেচিনৰ এপ্লাই কৰোঁতে চিলাই মেচিন চইচ কৰিছিলোঁ বাবে মোৰ চিলাই মেচিন আহিব। এতিয়া নহয়, 1-1.5 মাহ পিছত আহিব এইটো। তো বন্ধুবান্ধৱীসকল, আপোনালোকে যদি এপ্লাই কৰা নাই এপ্লাই কৰি দিব পাৰে। কাৰণ আপোনালোকৰ যদি ধৰি লওক চিলাই মেচিন আছে, নতুবা আপোনালোকে যদি ৰাজমিস্ত্ৰী কাম কৰে বা কাঠমিস্ত্ৰী কাম কৰে, বা আপোনালোকৰ যদি আইৰণৰ কাম কৰে, আইৰণ যিটো ইস্ত্ৰী কৰে সেইটোত যদি কাম কৰে, বা আপোনালোকে যদি ধোবী কাপোৰ ধুৱে, এই অপশ্যনত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰো এটা চাৰ্টিফিকেট লাভ কৰিব পাৰিব, যিটো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ পৰা চাৰ্টিফিকেটটো দিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব আপোনাৰ নামত। আৰু আপোনাক টুল কিট দিব, যিটো আপুনি চইচ কৰিব। সেই অপশ্যনত আপোনালোকে টুল কিট পাব। আৰু লগতে আপোনালোকে 5,000 টকাকৈ লাভ কৰিব পাৰিব 7 দিনীয়া ট্ৰেইনিঙৰ পিছত। আপোনাৰ এটা 7 দিনীয়া ট্ৰেইনিং হ'ব আৰু এই ট্ৰেইনিঙৰ পিছত আপুনি 5,000 টকাকৈ লাভ কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, এইটো এটা ভাল আঁচনি। বহুতে এপ্লাই কৰিছে, বহুতে লাভ কৰিছে। যদি এই আঁচনিৰ বিষয়ে নাজানে, মই ভিডিঅ' এটা বনাই দিম। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব এইটোৱে মই ভিডিঅ' প্ৰচেছ মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিম। তো বন্ধুবান্ধৱীসকল, এইটো মই চাৰ্টিফিকেটটো লাভ কৰিছোঁ অহাকালি। এই চাৰ্টিফিকেট অহাৰ পিছত এতিয়া মোৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিং হোৱাৰ পিছত মোক 5,000 টকাকৈ দিব। আৰু 5,000 টকা দিয়াৰ পিছত তাৰপিছত 1 মাহমান পিছত মোৰ মানে ঘৰত চিলাই মেচিন এটা দিব। এইটো পোষ্ট অফিচৰ জৰিয়তে পঠাই দিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে। তো বহুতে এপ্লাই কৰিছে, বহুতে লাভ কৰিছে এই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। তো বহুতে কৈছে যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি এইটো নহয়, এইটো নিদিয়ে নহয়। আপুনি যদি অনলাইনৰ জৰিয়তে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনাৰো আহিব। কেইটামান দিন ৱেইট কৰক, আপোনালোকেও লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, চাৰ্টিফিকেটটো আপোনালোকে চাইছে। চাৰ্টিফিকেট এনেকুৱা টাইপৰ হ'ব। তাতে লিখা থাকিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। এইটো চেণ্ট্ৰেল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো উদ্বোধন কৰিছিলে 2 বছৰমান আগতে। তো আপোনালোকে নিশ্চয় সকলোৱে জানে এই কথাটো। আৰু যিসকলে নাজানে সিহঁতে অনলাইনত এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব যিটো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।